এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আমি জনাব বিচাৰিছো এটা ভয়ংকৰ দুৰ্ঘটনা, কিয়নো ৰেলে প্ৰায় 1 কিলোমিটাৰ চুচৰাই লৈ গ'ল এখন বাহনক, আৰু য'ত থিতাতে এজন লোকৰ মৃত্যু হৈছে। আমি দৃশ্যাংশ প্ৰথমতে দেখুৱাব বিচাৰিম, এক্সক্লুচিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। এটা ভয়ংকৰ দুৰ্ঘটনা বুলি ক'ব লাগিব। ৰেলে চুচৰাই নিলে, প্ৰায় 1 কিলোমিটাৰ পথ চুচৰাই নিছে এখন বাহন, আৰু এজন লোকৰ থিতাতে মৃত্যু হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে চিলাপথাৰত ডিমৌত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। যেটো দৃশ্য দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আমি জনাইছো সেই দৃশ্যাংশ আমি দেখুৱাইছো, দানিছ প্লাছৰ হাতত আহি পৰিছে সেই দৃশ্য, এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। 1 কিলোমিটাৰ, প্ৰায় 1 কিলোমিটাৰ চুচৰাই নিছে ৰেলে, আৰু এজন লোকৰ থিতাতে মৃত্যু হৈছে। এখন বাহন গ্ৰেণ্ড আইটেন বুলি জানিব পৰা গৈছে। সেই গ্ৰেণ্ড আইটেন বাহনখন 1 কিলোমিটাৰ চুচৰাই নিছে এখন ট্ৰেইনে। আমি জনাব বিচাৰিছো এই খবৰ, কিয়নো এই ঘটনা সংঘটিত হৈছে চিলাপথাৰৰ ডিমৌত, আৰু এজন লোকৰ থিতাতে মৃত্যু হৈছে। বিয়লি প্ৰায় 4:10 এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, আৰু এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন অৰুণাচল আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে। এগৰাকী আৰক্ষী বিষয়া বুলি জানিব পৰা গৈছে। নিজৰ নাতিনীয়েকৰ সৈতে গৈ আছিল, আৰু হঠাৎ এই ৰেলৰ খুন্দাত বহুদূৰ চুচৰি যায়। ৰেলে চুচৰাই নিছে, প্ৰায় 1 কিলোমিটাৰ চুচৰাই নিছে, আৰু সেই ভয়ংকৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এক্সক্লুচিভ দৃশ্য আমাৰ হাতত আহি পৰিছে। লোকজনৰ থিতাতে মৃত্যু হৈছে, আৰু সংকটজনক অৱস্থাত ইতিমধ্যে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি দৃশ্যাংশ দেখুৱাইছোঁ সমান্তৰালভাৱে, কিয়নো উন্মুক্ত অৱস্থাত আছিল। ৰেল ক্ৰছিঙৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল, ক্ৰছিঙৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাছিল। স্থানীয় ৰাইজে এই মুহূৰ্তত দাবী কৰিছে যে তেওঁলোকে পূৰ্বতেও ৰেল বিভাগক এই কথা জনাইছিল, ব্যৱস্থা কৰি দিবলৈ কৈছিল ক্ৰছিঙৰ, আৰু কোনো ধৰণৰ ৰেল গেট নাছিল বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি কৈছে। এজন লোকে থিতাতে প্ৰাণ হেৰুৱাইছে। আমি জনাইছোঁ যে এই যি ভয়ংকৰ দুৰ্ঘটনা, এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে চিলাপথাৰৰ ডিমৌত, আৰু মুৰ্কক চেলেক আৰু ডেকাৰগাঁও অভিমুখী যি এক্সপ্ৰেছ, সেই মুৰ্কক চেলেক ডেকাৰগাঁও এক্সপ্ৰেছৰ খুন্দাত এই ধৰণে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন লোকৰ মৃত্যু হৈছে। যিজন লোকৰ মৃত্যু হৈছে তেখেতৰ নাম আমি জানিব পাৰিছোঁ, আমাৰ হাতত আহি পৰিছে। নাম হৈছে ৰিগু ৰিবা, 55 বছৰীয়া হ'ব বুলি কৈছে লোকজন। যি তথ্য আহি পৰিছে, ৰিগু ৰিবাৰ বয়স 55 বছৰ, অৰুণাচল আৰক্ষীত কৰ্মৰত, নিজৰ নাতিনীয়েকৰ সৈতে গৈ আছিল, আৰু উন্মুক্ত অৱস্থাত থকাৰ বাবে ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতে সেই ভয়ংকৰ এই অঘটন সংঘটিত হ'বলৈ পালে, য'ত প্ৰাণ হেৰুৱাইছে ৰিগু ৰিবা নামৰ লোকজনে। আৰু ইতিমধ্যে স্থানীয় লোকসকলে বিভিন্ন ধৰণৰ দাবী কৰিছে। তেওঁলোকে পূৰ্বতেও ৰেল বিভাগৰ ৰেল কৰ্তৃপক্ষক জনাইছিল যে ৰেল গেটৰ ব্যৱস্থা কৰিব লাগে। উন্মুক্ত অৱস্থাত থকাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। পূৰ্বতেও এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু এইবাৰ এটা ভয়ানক ঘটনা সংঘটিত হৈছে, কিয়নো প্ৰায় 1 কিলোমিটাৰ পথ চুচৰাই লৈ গৈছে বুলি কৈছে ৰেলে, আৰু তাৰ পাছতে এনে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ হাতত মন্তব্য আহি পৰিছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। প্ৰায় মানে 1:10 মানত 4:10 মানত মুৰ্কং চেলেকৰ পৰা ডেকাৰগাঁও গৈ থকা ট্ৰেইনখনত মানে মুখামুখিভাৱে আইটেন গাড়ী এখন মানে খুন্দিয়াই মানুহ দুজনকৈ আহিছিল। এজন আমাৰ এই অৰুণাচল প্ৰদেশ পুলিচত কৰ্মৰত ৰিগু ৰিবা, তেওঁ বয়স প্ৰায় 55 বছৰমান হ'লহেঁতেন, আৰু লগতে আছিলে নাতিনীগৰাকী এতিয়ালৈকে মৃত্যু হোৱা নাই, মেডিকেললৈকে নিছে, কি হয় ক'ব নোৱাৰোঁ। আৰু স্পট ডেট হৈছে মানে আমাৰ ৰিগু ৰিবা, তেওঁ লগে মৃত্যু হৈছে। ইতিমধ্যে গাড়ীৰ পৰা উলিয়াব পৰা নাই, খুব বেয়াকৈ খুন্দিয়াইছে, মানে জখম হৈছে। এনেই প্ৰায় 1 কিলোমিটাৰমান চুচৰাই আনিছে। 1 কিলোমিটাৰ, প্ৰায় 1 কিলোমিটাৰ অকণমান কম হ'ব নেকি, ইমানটো দূৰলৈকে চুচৰাই আনিছে। ঘটনাটো তাত উন্মুক্ত মানে অবৈধ ক্ৰছিং আছিলে। তাত মানুহটো ৰেল লালি নোহোৱা দিনৰ পৰাই তাত মানুহ বসবাস কৰি আছে, কিন্তু ক্ৰছিঙৰ ব্যৱস্থা কৰি দিয়া নাই, উন্মুক্তভাৱে আছে। মানে তাতে বহুতবাৰ ৰেলৱে বিভাগক জনালেও ৰেলৱে মাত্ৰ ৰাস্তাহে বন্ধ কৰে, তাত ক্ৰছিং দিয়াৰ ব্যৱস্থা নকৰে। এনেকৈ ক্ৰছিং নিদিলে সদায় এইটো দুৰ্ঘটনাটো ঘটিয়ে থাকিব। ইয়াত ক্ৰছিং দিব লাগে। এইটো যিহেতু নতুনকৈ বহা গাঁও নহয়, এইটো বহুত দিনৰ আগৰ পৰা, ভাৰত স্বাধীন হোৱা আগৰ পৰা তাতে মানুহ আছিলে, তাতে অহা যোৱা কৰিয়ে আছিলে। ৰেল আলিখন নোহোৱাৰ দিনৰে পৰা আছে। তেওঁলোকে ক'ত যাব? সেইটো যদি বন্ধ কৰি দিয়ে তেওঁলোক ক'ত যাব? গতিকে ক্ৰছিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইকাৰণে এক্সিডেণ্ট হৈছে। ৰেল বিভাগক ক'ব খুজিছোঁ কি ইয়াতে কেইবাবাৰো তেনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে। ইয়াত এটা
ক্ৰছিং দিব লাগে, যিটো ক্ৰছিঙৰ জৰিয়তে মানুহ অহা যোৱা কৰিব পৰাকৈ ক্ৰছিঙৰ ব্যৱস্থা কৰিব লাগে। নহ'লে এনেকুৱা এক্সিডেণ্টটো চলি থাকিব, মানুহটো ইয়াৰ পৰা বেলেগ জেগাত যাব নোৱাৰে, থাকিবই লাগিব, যিহেতু অহা যোৱা কৰিবই লাগিব। অহা যোৱা কৰিলেতো এক্সিডেণ্টটো হৈয়ে থাকিব, গতিকে ক্ৰছিং দিব লাগে। একমাত্ৰ পথ এইটোৱে হয়, ইয়াত বহুত মানুহ অহা যোৱা হয়, গতিকে একমাত্ৰ পথ, গতিকে ইয়াত ক্ৰছিঙৰ ব্যৱস্থা কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70